কেকে ছাৰৰ অন্য ৰূপ। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা বেহাৰবাৰী আউটপোষ্টৰ কেকে ছাৰ খ্যাত সিদ্ধাৰ্থ শৰ্মাক দেখিবলৈ পোৱা গ'ল অন্য এটা বিশেষ ৰূপত। পানী ঢালি লাভ নাই, ডাইৰেক্ট গুৰিটো ঢালি দিব। তেন্তে গুৰিটো কোনফালে? নাকৰ পোনে পোনে আহক। বাহ, ই চিধাই গৈ ছাৰৰ ৰুমত সোমাই গ'লগৈ যে। আপোনাৰ অভাৰটেক কৰা নাই নে বাৰু? নাই কৰা। তই নিজৰ কাম কৰ যা। তুমি বহুত স্পীডত মাৰিব পাৰা ন? এই টাইপৰ যুগৰ পৰা মাৰি আহিছো না। থানাৰ চিষ্টেম ডেকোৰাম এইবোৰ যদি নেজান তই বেলেগ কাম বিচাৰ। হেৰি নহয়, আমাৰ এইজন দেখোন আজিকালি চিকৰা লগাই লাগি থাকে আপোনাৰ লগত কিয়? থানাখনত মই ইফালৰ পৰা সিফালেও যাব নোৱাৰি। পিছে অভিনয়ত নহয় দেই, নামঘৰত বন্ধু-বান্ধৱৰ সৈতে শংখৰ প্ৰতিযোগিতা কৰা দেখিবলৈ পোৱা গ'ল অভিনেতা সিদ্ধাৰ্থ শৰ্মাক। শংখ প্ৰতিযোগিতাত কোনে কিমান সময় ধৰি শংখ বজাব পাৰে তাক লৈ প্ৰতিযোগিতা কৰা দেখিবলৈ পোৱা গ'ল কেকে ছাৰ ওৰফে সিদ্ধাৰ্থ শৰ্মাক। বন্ধু-বান্ধৱ তথা আত্মীয়ৰ সৈতে এনেদৰেই মধুৰ সময় কটোৱা দেখিবলৈ পোৱা গ'ল অভিনেতা সিদ্ধাৰ্থ শৰ্মাক।